বিলাসীপাৰাৰ চোৱাপতা চৰাঞ্চল বাঘৰ আতংক কম্পিত গয়া নাভূতনাশ্ৰুত ঘটনা দৰে আৱাসিক ফগধূলি বিলাসীপাৰা মহকুমাৰ বৃহত্তৰ চৰাঞ্চল চোৱাপতা তৃতীয় খণ্ড গাঁৱত এটা হিংস্ৰ জন্তু বাঘৰ তাণ্ডৱত গাঁওবাসী আতংকিত হৈ ঘৰৰ দুৱাৰ খিৰিকীসমূহ বন্ধ কৰি আবদ্ধ হৈ পৰিছে। স্থানীয় লোকে মোবাইল ফোনত বাঘ ওলোৱা সন্দৰ্ভত জনাইছে নাহৰফুটুকী বাঘৰ পোৱালি বুলি জনাই ব্ৰহ্মপুত্ৰ নদীৰ নাৱৰীয়া কিছুমানে জনাইছে বাঘৰ পোৱালিটো গাৰো পাহাৰৰ পৰা নামি আহি মানুহৰ চিঞৰ বাখৰত ভয় পাই নদীখন পাৰ হৈ চোৱাপতা তৃতীয় খণ্ড গাঁওখনত প্ৰৱেশ কৰে। অৱশ্যে এতিয়ালৈকে মানুহ ঘৰচীয়া গৰু ছাগলী ভেড়াক আক্ৰমণ কৰা নাই। বিলাসীপাৰা বন বিভাগৰ পৰা কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই বুলি গোৱাই জানিবলৈ দিছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আর কজন মানুষ আছে বলে ভালো আবার লাগতে তো আবার তো আনা পরে সে ঘুরো কোনে যাওয়া গেছে মনে সময় আর কাজে চলে যাচ্ছে আমি এক কথা যায় না ভালো যাচ্ছি এর কিছু করবো না আমি মাঝখানে রাস্তা জুরলে আমি এক কথা যায় না ভালো যাচ্ছি এর কিছু করবো না আমি মাঝখানে রাস্তা জুরলে